নমস্কাৰ কন্যাকালীলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গৰিয়সী বৰা এডিআৰই পৰীক্ষাৰ সন্দৰ্ভত পুনৰ আহিছে এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এডিআৰই পৰীক্ষাক লৈ কৰিছে এটি বৃহৎ ঘোষণা যিসকল যুৱক যুৱতীয়ে যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল উত্তীৰ্ণ হোৱা সেই যুৱক যুৱতীসকলৰ বাবে আহিছে এই বিশেষ খবৰ কিয়নো উত্তীৰ্ণ হোৱা লিখিত পৰীক্ষাত যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল সেইসকল পৰীক্ষাৰ্থীয়ে পুনৰবাৰ দিব লাগিব অৰেল টেষ্ট আৰু স্কিল টেষ্ট এডিআৰই 3rd গ্ৰেড আৰু 4th গ্ৰেডত উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলে পুনৰবাৰ দিব লাগিব অৰেল টেষ্ট আৰু স্কিল টেষ্ট এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ ঘোষণা কৰিছে অহা জুন মাহৰ ভিতৰতে সম্পন্ন কৰা হ'ব মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট তাৰ পাছতে নিযুক্তি প্ৰদান কৰা হ'ব এই বছৰৰ ভিতৰতে আৰু তাৰ লগে লগে নতুন বিজ্ঞাপন পুনৰবাৰ ওলাব এডিআৰই পৰীক্ষাক লৈ সবিশেষ জনাইছো এই প্ৰতিবেদনৰ জৰিয়তে এডিআৰই পৰীক্ষাৰ সন্দৰ্ভত আহিল এটি ডাঙৰ খবৰ এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহিছে এই ডাঙৰ খবৰ কেতিয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট মৌখিক পৰীক্ষা আৰু স্কিল টেষ্টৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটি ডাঙৰ ঘোষণা অহা জুন মাহত হ'ব এডিআৰইৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা জুন মাহৰ ভিতৰতে সম্পন্ন হ'বলৈ গৈ আছে এডিআৰইৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা লগতে স্কিল টেষ্টটো অনুষ্ঠিত হ'ব জুন মাহতে এডিআৰইৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ যিসকল উত্তীৰ্ণ হৈছিল যিসকল লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেইসকলৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে জুন মাহৰ ভিতৰত এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে হ'ব নিযুক্তি প্ৰদান কৰা হ'ব মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট সম্পন্ন কৰাৰ পাছতে এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহিছে এই ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা কেতিয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট মৌখিক পৰীক্ষা আৰু স্কিল টেষ্টক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা জুন মাহতে এডিআৰইৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব জুন মাহত গতিকে এডিআৰইৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা এডিআৰইৰ চতুৰ্থ বৰ্গৰ আৰু তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে জুন মাহতে এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে হ'ব নিযুক্তি স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতে নতুনকৈ নিযুক্তি প্ৰদান কৰা হ'ব এডিআৰইৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰইৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে
এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ।